রকিবুল হোসেন সাইলেন্ট কিয় 12 লাখ কারণ ইন্ডিয়ার ভিতর হাইস্ট ভোট দিই রকিবুল দেখাইছে এই মিয়াই হ্যাঁ না কিছু ভোট হয়তো বেড়ে দিছে মাইটো নকাও যে খালি মিয়াই ভোট দিছে কিন্তু অধিকাংশ ভোট করেছে মিয়াই দিছে তো রকিবুল হোসেনের সাইলেন্ট কিয় কারণ রকিবুল হোসেনের নিচিনা লিডারে বিগত দিনত অপরাধটা আসলে তেল করে দিয়েছে আরে মুখেরে তো 78 বছরেই তো ফাঁকি দিছে মিছা কথা কয়ে তো ভোট লইছে বিশ্বাঘাতকতা করেছে তেওঁলোকের কি করেছে আরে এই মানুষখিনি কেউলোকে আজি সন্দেহযুক্ত বিশ্বাসঘাতক মানে বিশ্বাসঘাতকতা জোরে করে কিন্তু বিশ্বাসঘাতক আরে বিশ্বাসী যদি বিশ্বাস নষ্ট করে এই বিশ্বাসঘাতকতা নকরে ঘাতক নয় কি হয় আরে রকিবুল হোসেন তুমি সাইলেন্ট কিয় যিজনে মুসলমানের দোহাই দি মিয়ার দোহাই দি সংখ্যালঘুর কথা কই দরদি হই ইয়ার পৰা ভোট লৈ গৈ তুমি এই কচুতলি সোণাপুৰৰ উচ্ছেদৰ পিছত যদি এই ভাষাটো কমেণ্টত আহে যে কি কৈছিল যে মুছলমানৰ পক্ষত কথা কোৱা মাত মাতা দলৰ পৰা নিষেধ আছে তাৰ মানে কি তাৰ ভোট লোৱাৰ সময়ত কি কৈছে তাৰ উল্টাটো কৈছে নাই তাহলে বিশ্বাসঘাতকতা কৰিছে নাই ইয়াক মানে ধুমা মাৰি দিব নালাগে ৰকিবুল হোসেনৰ নিচিনা লিডাৰ আৰু আজি আলী চৌধুৰী যেনেকুৱা আছে তেওঁলোকে গোটেই জীৱন লিডাৰি কৰি কৰিছে কি এই মানুহখিনি বন্ধুৰ আগতে পেলাই দিছে কোনে বনাইছে বিলাক আরে 55 বছর কংগ্রেসের রাজত্ব করি সরকারি মানুহৰ জমির পাট্টা দিয়া নাই তার মানে কি করছে নিযুক্ত হয়ে মানিছে ন্যস্ত স্বার্থ সিদ্ধি করেছে আর এই মানুষখিনি ভোট ব্যাংক হিসাবে ব্যবহার করছে ভোট ব্যাংক হিসাবে ব্যবহার করে এই সহজ সরল মানুষ বারে বারে ভোট লিছে বারে বারে ভাগিছে যার কারণে এওঁলোকে সাংবিধানিক অধিকারের পৰা সম্পূর্ণরূপে বঞ্চিত আছে এতে নাগরিকত্বর সমস্যা গতিকে এনেকুৱা এপিষ্টেমিক ভাইলেন্স এইটো কয় এপিষ্টেমিক ভাইলেন্স মই বাৰে বাৰে কথা কৈছোঁ এই এপিষ্টেমিক ভাইলেন্সক দূৰ কৰিবৰ কাৰণে আমি অসমীয়া জাতিৰ স্বাৰ্থত আমি মাৰ বান্ধি থিয় হ'ব লাগে আমি গণতান্ত্রিকভাবে আন্দোলন সৃষ্টি কৰিব লাগিব আমি আন্দোলন সৃষ্টি কৰিব লাগিব আমি একতাবদ্ধ হ'বই লাগিব সংঘবদ্ধ হ'বই লাগিব আৰু বিভিন্ন জাতি জনগোষ্ঠীক যেহেতু অসমীয়া জাতিৰ তেওঁলোকে পাৰ্ট এণ্ড পাৰ্চেল গতিকে তেওঁলোকক আমি সহযোগ ল'ব লাগিব অন্যথাই অসমীয়া এই জাতি আজি যিটো সংকট অৱস্থাৰ ফালে গৈছে ইয়াৰ ভাষা সংস্কৃতি যিটো সংকট অৱস্থাৰ ফালে গৈছে এয়া হ'ল ৰাজনৈতিক ষড়যন্ত্ৰত আজি বলি আৰু শৃংখল চলিয়াৰ নিচিনা জাতীয় লিডাৰ খিলঞ্জীয়াৰ কথা কৈছে আৰে ভাই এতিয়ালৈকেতো খিলঞ্জীয়াৰ ডেফিনিশ্যনে নাই খিলঞ্জীয়া শব্দটোৰ সুনিৰ্দিষ্ট এটা সংজ্ঞা নিদিলেও খিলঞ্জীয়া ন' ডাউট যিসকল খিলঞ্জীয়া তেওঁলোক খিলঞ্জীয়াই তো খিলঞ্জীয়া তেনেহ'লে কি অসমৰ মিয়া কি খিলঞ্জীয়া তেওঁলোকেতো মানে অখণ্ড ভাৰত ভূখণ্ডৰ মানুহ মাটি ফাটিতো ওলোৱা নাই আকাশৰ পৰাতো অহা নাই কিন্তু শৃংখল চলিয়াইতো তেওঁক নিজক সুধি চাওকচোন তেওঁলোক ক'ৰ পৰা আহিছে এই ভাৰতবৰ্ষৰ মাটিত কোন মানুহ ক'ৰ পৰা আহিছে কোনে নাজানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰী গোটেই জানে ইতিহাস অধ্যয়ন কৰা সকলোৱে জানে কোনোবাই থাইলেণ্ড কোনোবাই চীনৰ ইউহান কোনোবাই ইউৰেছিয়া কোনোবাই মধ্যপ্ৰাচ্য কোনোবাই পাৰস্য আদি কৰি কোনোবাই মংগল আহিয়েইতো আজি আহোম স্বৰ্গদেৱসকলে 1228 খ্ৰীষ্টাব্দত ইয়াত আহি বিভিন্ন জাতি জনগোষ্ঠীক অমিল মিলনেৰে আজি অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়া ষ্টাৰ্ট কৰিছিল আৰু সেই জাতি আজি থানবান হৈ যোৱাৰ পথত আগবাঢ়িছে গতিকে মই ক'ব বিচাৰিছোঁ গোটেই অসমীয়া জাতিপ্ৰেমী ভাষাপ্ৰেমী সকলোৱে মাৰ বান্ধি থিয় হ'ব লাগে আৰু এই মানে বিভাজনমুখী ৰাজনীতি সাম্প্ৰদায়িক ৰাজনীতি মেৰু বিভাজনৰ ৰাজনীতিৰ দ্বাৰা যাতে এই অসমীয়া জাতিক নিক্ষেপৰ ফালে ঠেলি দিব নোৱাৰে তাৰ বাবে আমি অসমীয়া ভাষা অসমীয়া সংস্কৃতি অসমীয়া জাতিক অধিক শক্তিশালী কৰিবৰ কাৰণে আমি মাৰ বান্ধি থিয় হ'বই লাগিব